পৰিস্থিতি সাংঘাতিক। আমাৰ ভাল লাগিছে যে মই আজি এমাহ ধৰি গোটেই কেম্পেইনিঙত ঘূৰি আছোঁ গোটেই NFL কাতিহাৰৰ পৰা যোগবাণীৰ পৰা আগৰতলাৰ পৰা তিনিচুকীয়ালৈ বুজিলোঁ। মই দেখিছোঁ যে গোটেই ৰেল কৰ্মচাৰী এইবাৰ যোৱাবাৰ আমি 54% ভোট পাইছিলোঁ। এইবাৰ মিনিমাম তুমি লিখি থোৱা যে 12 তাৰিখে আমি আকৌ মিডিয়া তোমাৰ ওচৰত আহিম যে আমি মিনিমাম 65% ভোট আমি পাম। আৰু এইবাৰ নিশ্চিত যে অন্য সংগঠনৰ কোনো অস্তিত্ব নাথাকে। কাৰণ এটাই, কাৰণ বাকী সংগঠনবিলাকে তেওঁলোকে নিজৰ বেনিফিটৰ কাৰণে কাম কৰে, কিন্তু আমি নিজৰ কাৰণে নহয়, আমি ৰেলৱে এমপ্লয়িজৰ সুবিধাৰ কাৰণে কাম কৰোঁ। আৰু বিশেষকৈ ডাঙৰ ঘটনা হ'ল যে যিটো চৰকাৰে এটা সিদ্ধান্ত দিলে UPSৰ সিদ্ধান্ত, এই সিদ্ধান্তটো এটা মানে সিদ্ধান্ত যিটো আমি মানি ল'ব পাৰোঁ। কাৰণ UPSটো এটা খুব ডেঞ্জাৰাছ বস্তু, কাৰণ ৰেলৰ কৰ্মচাৰীয়ে যিবিলাক 10% পইচা কাটি ৰাখিব, সেই পইচাটো চৰকাৰে ঘূৰাই নিদিয়ে। এইটোলৈ এটা কনফিউজন চলি আছে। কিন্তু সেই মুহূৰ্ততে অন্য সংগঠনৰ ডাঙৰ ডাঙৰ নেতাবিলাকে আহি কৈ গ'ল, ছাপোৰ্ট কৰি গ'ল UPSক। গতিকে এইবাৰ ৰেল কৰ্মচাৰী যিহেতু আমি UPSৰ কাৰণে UPS হটাবলৈ যুদ্ধ আমি আৰম্ভ কৰিছোঁ। আমাক না NPS লাগে না UPS লাগে। আমি OPSৰ যুদ্ধ আছিল আৰু OPSৰ যুদ্ধ আমি কণ্টিনিউ ৰাখিম অনাগত দিনত। গতিকে ৰেল কৰ্মচাৰী বুজি উঠিছে যে OPS যদি ইমপ্লিমেণ্ট কৰিব লাগে তেনেহ'লে NFL এমপ্লয়িজনৰ লগত থাকিব লাগিব। আৰু জয় আমাৰ নিশ্চিত, কিমান পাৰ্চেণ্টেজত জয় হওঁ সেইটো মাত্ৰ আৰু কি অসুবিধা কৰ্মচাৰীৰ অসুবিধা বহুত আছে। কৰ্মচাৰী প্ৰাইভেটাইজেশ্যনৰ অসুবিধা আছে, আজি কৰ্পৰেশ্যন হৈ আছে সেইটো এটা অসুবিধা আছে, আজি পষ্ট ক্ৰিয়েশ্যন হোৱা নাই সেইবিলাক এটা সমস্যা আছে। এইবিলাক হৈ থাকিব। বাট ৰিকগনিশ্যনৰ ইলেকশ্যন যিটো আছে সেইটো এটা খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰেল কৰ্মচাৰী ল'বলৈ গৈ আছে। অনাগত দিনত এটা পজিটিভ ট্ৰেড ইউনিয়ন মুভমেণ্ট চলোৱাৰ যিটো আমাৰ আইডিঅলজি সেইটো আমি একেই কণ্টিনিউ কৰোঁ। কোন তাৰিখত নিৰ্বাচন? 5 তাৰিখে আমাৰ নৰ্মেল নিৰ্বাচন, 6 তাৰিখে ড্ৰাইভাৰবিলাক ৰানিং ষ্টাফ। ফলাফল 12 তাৰিখে দিব। 12 তাৰিখে আকৌ ইনভাইট কৰিলোঁ তন্ময়, তোমালোকে আহিবা। ডিচেম্বৰ এইবাৰ আমাৰ 11 বছৰ পিছত 4-5-6 আমাৰ ট্ৰেড ইউনিয়নৰ ইলেকশ্যন হ'ব গৈ আছে। আৰু মই যোৱা এমাহ ধৰি গোটেই NFL পুৰা কাটিহাৰৰ পৰা লিডু পৰ্যন্ত মই ঘূৰিছোঁ। আৰু ঘূৰি এইটো অন্তত মই নিশ্চিত হৈছোঁ যে এইবাৰ আমি যিধৰণে ৰাইজৰ ৰেল কৰ্মচাৰীৰ সঁহাৰি পাইছোঁ, এইবাৰ এই NF জোনত এটলিষ্ট NF জোনত আমি 65%ৰ ওপৰত ভোট পাম আৰু অন্য সংগঠনৰ কোনো চিনচাবিয়াত নাথাকে। গতিকে ৰিকগনিশ্যনৰ কাৰণে 35% ভোট লাগে পোল ভোটৰ, তো সেই ভোটটো বাকী কোনো সংগঠনে নাপায়, এইটো আমি নিশ্চিত হৈছোঁ। আৰু অনাগত দিনত ৰেলৱে কৰ্মচাৰীৰ কাৰণে কাম কৰাৰ কাৰণে ৰেছপনচিবিলিটি আৰু দায়িত্ব আমাৰ বেছি বাঢ়ি যায়। আৰু আজি চবচে ডাঙৰ কথা হৈছে যে মানুহে আমাক কি কাৰণে ছাপোৰ্ট দিছে, যে অন্য এটা সংগঠনে চৰকাৰে যেতিয়া UPS আনিলে, NPS গুচাই যেতিয়া UPS আনিলে, তেতিয়া চৰকাৰে সংগঠনবিলাকক জনাইছিলে। কিন্তু আমি 28 আগষ্টতে আমি জনালোঁ যে আমি UPS লৈ সন্তুষ্ট নহয়। কিন্তু বাকী যিটো সংগঠন আছে, এই সংগঠনটোৱে মানে লাল ঝাণ্ডাৰ যিটো সংগঠন আছে, তেওঁলোকে তাৰমানে এই UPSটোক ছাপোৰ্ট কৰি বিভিন্ন ঠাইত তেওঁলোকে মিডিয়াত বাইট দিছে আৰু তেওঁলোকে প্ৰচাৰো কৰিছে। আৰু যোৱা 3 দিনমান আগতে ইয়াতে ডাঙৰ তেওঁলোকৰ নেতা আহি পিনেও অপেনলি কৈ গৈছে যে তেওঁলোকে দেয়াৰ ইন এ ছাপোৰ্ট অফ UPS। চ' প্ৰমাণ হৈ গৈছে আৰু মানে হেৰিটো হৈ গৈছে, স্থিতি কাৰ কেনেকুৱা সেইটো একদম ৰাইজে ল'ব পৰা হৈছে যে আমি এতিয়া UPSৰ কাৰণে কোন কোন সংগঠন আছে, কোনে কোনে প্ৰচাৰ কৰিছে সেইটো প্ৰমাণিত হৈ গৈছে। তো আমি কৈছোঁ যে আমি UPS নামানো, NPSৰ কাৰণে যুদ্ধ কৰিছিলোঁ 20 বছৰ, আৰু যদি UPS গুচাবৰ কাৰণে বা UPS